গাইজ এইফালে কেৰাহী পাতি তেল দি পিঁয়াজ দিয়া হ'ল আৰু এতিয়া মই এয়া চব্জিখিনি বনাই লওঁ। ব্ৰইলাৰ মাংসৰ লগত কোমোৰা দি দিম কি মানে ৰোৱনি বহুত আৰু হুন্দা আৰু মাংস আলু বনালে হয়তো যোৱাবলৈ অকণমান দিগদাৰো হ'ব পাৰে। হাই হেল্ল' নমস্কাৰ, মানে মোৰ অসমবাসী ৰাজ কেনে আছে ভালনে? সকলোৱে ভালেই চাগে। বৰ্তমান আমাৰো সকলোৱে ভাল বুলি ক'ব পাৰি। এয়া মই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ পথাৰৰ পৰা, কিয়নো কালি সন্ধিয়া পালোহি ঘৰত। ৰুবলৈ দিব বুলি ক'লে। কালি শুকুৰবাৰ আছিলে, কালিয়ে গোচ লৈ থৈছে। আজি যিহেতু শনিবাৰ, আজি গোচ মানে আজি অকল ৰুব আহিব, ঘৰত ভাত পানী বনাই আছে আৰু ভাবিলোঁ অকণমান টিকলু মিকলু ব্লগ এটা বনাই দিওঁ, যিহেতু ৰুবলৈ দিছে বুলি। কালিয়ে গোচ লৈ থ'লে, কালি শুকুৰবাৰ আছিলে, তো আজি সেই ৰুবলৈ দিছে। বতৰটো এতিয়ালৈকে বৰ্তমান ভালেই আছে দেখোন। চাওঁ পিছলৈ কিমান কি হয় আৰু কিমানখিনি দেখাব পাৰোঁ আৰু কোন কোন ৰোৱনী আহে আৰু সকলোখিনি দেখাই যাম। আৰু সেইয়া শাহুমা আৰু এজনী খুৰী ৰুই আছে আৰু সেই দূৰৈত বাই ৰুই আছে, সেইজনী বাইদেউ। অঁ এইফালে হাৰিয়ালে। আৰু বেটা সেইকেইটা দেখিছেনে, বাইদেউ ল'ৰা এটা আৰু আমাৰ বেটা এইয়া সেইকেইটা। পথাৰৰ উৎপাত চব। সিহঁতি কঠীয়া বোলাই আছিলে দৌতিয়েকৰ লগত। আৰু গাইজ সিহঁতৰ উৎপাত চব। যিহেতু গাঁৱলীয়া মানুহ, বোকা পানীৰ মাজৰে জীৱন। বোকা পানী নেখচিলে হয়তো ভালো নালাগে। আৰু বোকা পানী মালি কালিয়ে হাল বোৱাৰ কাৰণে আজি মানে এই দূৰৈত বাই আছে ট্ৰেক্টৰ। আৰু এতিয়া যিহেতু আহাৰ মাহ গৈ এতিয়া শাওণ মাহ সোমাব আৰু ভৰ খেতি মানে এতিয়া ভৰ খেতি সকলোখিনি ব্যস্ত হৈ আছে, ৰোৱা তোলা আদি কৰি। আৰু সেই ইয়াত দূৰৈত যে তুলি আছে আমাৰ সেয়া খুৰী হয়, মানে মালিকৰ খুৰীয়েক, ডাঙৰ খুৰীয়েক। এইয়া পোৱালিখনক কঠীয়া তোলাই আছে, মুঠি মুঠিকৈ সিহঁতি কঠীয়া তুলি গৈছে। আৰু সেই দূৰৈত আমাৰ কঠীয়া তুলি আছে আৰু কিমানখিনি চাওঁ দেখাব পাৰোঁ। ভাত বনোৱা হৈছে আজি, ইমান ডাঙৰ চচ আৰু ইমান ডাঙৰ কেৰাহী। কিয় ভাত বনোৱা হৈছে, কেলৈ ভাত বনোৱা হৈছে, সকলোখিনি দেখাই যাম। আৰু এইখিনি হৈছে এটা গোটা ব্ৰইলাৰ মাংস। আৰু বেটাহঁতি অলপ মোক সহায় কৰি দিছে। এয়া বাবু, বেটা আৰু এইফালে পল বহি আছে। কোমোৰা কটাত আৰম্ভ। কিয়নো আজি আমাৰ এইকেইদিন বৰষুণ দি থকাৰ কাৰণে আমাৰ ইমানকৈ ৰোৱা হোৱা নাছিলে। আজি যিহেতু নহয়, আৰু মোক দিছে ৰান্ধনি আৰু 20-25জনৰ মানুহৰ কাৰণে ভাত বনাব লাগে। সেইটো কাৰণে মই ইয়াতে ভাত বনালোঁ এক চচ, আৰু ইয়াতে কেৰাহী পাতি থৈছোঁ চব্জি বনাবলৈ। আৰু ল'ৰাকেইটাই মোক অলপ সহায় কৰি দিছে। ঘৰত মা আৰু দেউতাই, বাপেকে চবে কৈছে আৰু তহঁতি অলপ সহায় কৰি দিবি বুলি। এয়া হৈছে বাইদেউ ল'ৰা আৰু এয়া বজনা ল'ৰা আৰু এইটো বেটা, এইটো মাকৰ ল'ৰা বোলে। চব্জি কাটি আছে। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি চাই। গাইজ এইফালে কেৰাহী পাতি তেল দি পিঁয়াজ দিয়া হ'ল আৰু এতিয়া মই এয়া চব্জিখিনি বনাই লওঁ। ব্ৰইলাৰ মাংসৰ লগত কোমোৰা দি দিম কি মানে ৰোৱনি বহুত আৰু হুন্দা আৰু মাংস আলু বনালে হয়তো যোৱাবলৈ অকণমান দিগদাৰো হ'ব পাৰে। সেইটো কাৰণে আৰু ইয়াতে কোমোৰা আৰু আলু আৰু এখন জলকীয়া ভাজি বনাম। কিহৰ লগতে ভিডিঅ'টো চাই গ'লে সম্পূৰ্ণ গম পাব। তথাপিতো মই কোৱা কৰ্তব্যৰ কাৰণে কৈ দিছোঁ আৰু আপোনালোকৰ ফালে কোনে কোনে ৰুলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ইমান ডাঙৰ চৌডালত দিছোঁ, দেখিছেনে? আপোনালোকক দেখি লাগিছেনে 30-40টা মানুহৰ কাৰণে? কিন্তু খোৱালৈকে সিমানেই হ'বগৈ চাগে। পুৰণিখিনিকো দেখাবলৈ চেষ্টা কৰিম অকণমান মই। আপোনালোকে ভিডিঅ'টো চাই যাব। গাইজ বনাই মেলি ৰেডি হ'লোঁ। এয়া পথাৰৰ পৰা ৰোৱনীবিলাক আহিলে আৰু মই পথাৰত নগ'লোঁ আৰু বনাওঁতে মেলোঁতে হ'লগৈহে। আৰু সেইটো কাৰণে এয়া আহিলে, ভাত পানী বাৰী এই সকলোখিনি খাই আছে। কিন্তু হালোৱাকেইটা অহা নাই এতিয়ালৈকে। দুটা পথাৰত আছে, মালিক আৰু ভাইটি এজনে তাত হাল বাই আছে। আৰু এয়া এই চাহ খাত দুটা 3টা। আজি এইকেইটা পুৰা কাম কৰিলে দেই ল'ৰাকেইটা। আৰু এয়া দেউতা, ৰোৱনীখিনিৰ লগতে দেউতাও ভাত খাই লৈছে। ৰাতিপুৱা খোৱা নাই, পথাৰতে লাগি আছে।
আৰু গাইজ খাই বৈ আজৰি হৈ পথাৰৰ পৰাও এইকেইটা আহিছোঁ কঁঠালি পঠালিকৈ কেনেকৈ পৰি আছে গৰমত ভাতকেইটা খাই মেলি ভাতৰ লগতে খালে সাঁজ দিছটো থাকিবই লাগিব তাতে আহোমৰ কি আৰু সাঁজটো লাগিবই সেইটো কাৰণে সেই সাঁজটো খোৱা নেদেখালোঁ আৰু এইবিলাক চব কেনেকৈ পৰি আছে সেইফালে দুজনী এইফালে মা আৰু সেইফালে দুটা গেছ খাই বৈ আজৰি হৈ আৰু মানে যোনকেইজনী ছোৱালী আহিছিলে ৰুবলৈ ভণ্টিহঁতি খাই বৈ সিহঁতি 12টা বজাত সোনকালে অহাৰ কাৰণে গুচি গ'লগৈ আৰু আমিও খাই বৈ অকণমান জিৰা হাতা পথাৰলৈ আহিলোঁ এই ওচৰৰ খুৰী আৰু এজনী বাইদেউ সেইজনী মোৰ ডাঙৰ নব এইয়া পৰিৱেশটো এবাৰ চাওক আপোনালোকে কি ধুনীয়া এটা পৰিৱেশ চবেই ৰুইছে কাৰণে ভাল লাগিছে প্ৰায় মানুহে ৰুই সেইডোখৰ শেষে হ'ল আৰু সেইডোখৰত আমাৰ বাইদেৱে কঠীয়া তুলি আছে আৰু সেইজনী আমাৰ মা ছাঁ লৈছেগৈ ইয়াত বহি আছে এয়াই আৰু গাঁৱলীয়া মানুহৰ খেতিয়কৰ জীৱন এয়া ৰ'দ বৰষুণ কাটি কৰি